ওয়েলকাম টু আরিটস স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয়ৰ ক্লাস 7 মেথছৰ চেপ্টাৰ 5 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্মৰ অনুশীলনী 5 এৰ 2 নম্বৰৰ পৰা কোৱেশ্চনখিনি আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নটো কি আছে? ত্ৰিভুজ এ বি সি ত্ৰিভুজৰ এংগুল এ সমান সমান 75 ডিগ্ৰী, এংগুল বি সমান সমান 40 ডিগ্ৰী হলে সি কোণৰ মান উলিওৱা। এতিয়া ত্ৰিভুজৰ নামটো কি কৈছে? মই ধৰিছো ধৰা হল এটা ত্ৰিভুজ ধৰিলো যাৰ মান আছে, ত্ৰিভুজটো কি আছে ধৰা এ বি সি এটা ত্ৰিভুজ আৰু এইটো ইয়াৰ এ কোণ কিমান আছে লিখি লও। দিয়া আছে ত্ৰিভুজ, এইটো ত্ৰিভুজ চিন এ বি সিৰ এংগুল এ সমান সমান মানে কোণ এ সমান সমান কিমান আছে 75 ডিগ্ৰী, এংগুল বি সমান সমান কিমান আছে 40 ডিগ্ৰী। আমাৰ উলিয়াবলৈ কৈছে এংগুল সি ইকুৱেল কুৱেশ্চন মাৰ্ক। এতিয়া আমি জানো যে যেহেতু আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী, যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ইকুৱেল কিমান পাইছিলো 180 ডিগ্ৰী। এইটো ত্ৰিভুজত কোন কেইটা কি আছে এটাকে এংগুল এ আমি লিখিব পাৰো প্লাস এংগুল বি প্লাস এংগুল সি, এই তিনিটা মিলি কিমান ডিগ্ৰী হৈছে 180 ডিগ্ৰী। এতিয়া যি কেইটাৰ মান দিয়া আছে মানে এংগুল এ এংগুল বি আৰু এংগুল সি, ইয়াৰ পৰা যি কেইটাৰ মান দিয়া আছে এ কোণৰ মান কিমান দিছে 75, এক কোণৰ সলনি আমি 75 লিখিলো, বিৰ সলনি কিমান লিখিম 40 ডিগ্ৰী প্লাস এংগুল সি আমাৰ উলিয়াবলৈ কৈছে সমান সমান 180 ডিগ্ৰী। যে 75 আৰু 40 যোগ কৰিলে কিমান হৈছে 5 0 যোগ কৰিলে 5, 7 আৰু 4 11 প্লাস এংগুল সি ইকুৱেল 180 ডিগ্ৰী। এতিয়া আমি এংগুল সি ৰাখি দিলো সমান সমান 180 ডিগ্ৰী, এইটো সিফালে গলে মাইনাস 115 115 ডিগ্ৰী। এতিয়া 180 পৰা 115 গুচি গলে কিমান থাকে 65 ডিগ্ৰী। আমি সি কোণ কিমান পাইছো 65 ডিগ্ৰী। লাষ্টত লিখি দিও এতেকে নিৰ্ণয় কোণ মানে যেটো উলিয়াবলৈ কৈছে নিৰ্ণয় কোণৰ মাপ মান সমান সমান কিমান পাইছো 65 ডিগ্ৰী। আকৰো বুজি পাইছা? 3 নম্বৰ প্ৰশ্নটো হ'ল ত্ৰিভুজ এক্স ৱাই জেডৰ ৱাই কোণ সমান সমান 115 ডিগ্ৰী, জেড কোণ সমান সমান 38 ডিগ্ৰী হলে এক্স কোণৰ মান উলিয়াব লাগে। আমি ত্ৰিভুজটো আঁকি লৈছো এক্স ৱাই জেড ত্ৰিভুজৰ। ইয়াত দিয়া আছে কি এইখিনি দিয়া আছে, এইখিনি লিখি লও। দিয়া আছে ত্ৰিভুজ এক্স ৱাই জেডৰ এংগুল ৱাই সমান সমান 115 ডিগ্ৰী, এংগুল জেড সমান সমান 38 ডিগ্ৰী উলিয়াবলৈ গৈছে এংগুল এক্স ইকুৱেল কুৱেশ্চন মাৰ্ক। এতিয়া আগৰ নিচিনা আমি কৰিম, যেহেতু আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি, যেহেতু ত্ৰিভুজৰ কোণৰ সমষ্টি ত্ৰিভুজৰ কোণ কেইটা থাকে তিনিটা সমান সমান কিমান ডিগ্ৰী 180 ডিগ্ৰী। এতিয়া তিনিটা কোণ কি আছে, এটা আছে এক্স কোণ প্লাস এটা আছে ৱাই কোণ প্লাস এটা আছে জেড কোণ, এই তিনিটা মিলি হ'ব কিমান 180 ডিগ্ৰী। তে এক্সৰ সলনি কিমান লিখিম, এক্সৰ মান আছে এক্সৰ মান উলিয়াবলৈ কৈছে যেনেকৈ আছে লিখি দিলো, প্লাস ৱাইৰ মান কিমান আছে 115 115 ডিগ্ৰী প্লাস জেডৰ মান আছে 38 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী। এতিয়া আমি ক্যালকুলেশন কৰি চাও x ডিগ্ৰী প্লাস 115 আৰু 38 যোগ কৰিলে কিমান হয়, কিমান হৈছে 115 আৰু 38 যোগ কৰিলে হৈছে 153 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। এতিয়া আমি কাৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব লাগে। x সমান চিনৰ বাওফালে ৰাখি দিছো 180 ডিগ্ৰী, 153 ডিগ্ৰী সমান চিনৰ সোঁফালে লৈ গলে যেহেতু ইয়াৰ আগত প্লাস চিন আছে সিফালে গলে মাইনাস 153 ডিগ্ৰী। এতিয়া 153 ডিগ্ৰী 180 পৰা 153 মাইনাস কৰিলে কিমান থাকে 27 ডিগ্ৰী। এতিয়া x ৰ মান কিমান পাইছে 27 ডিগ্ৰী। এতিয়া আমি লিখি দিব পাৰো এতেকে নিৰ্ণয় কোণৰ মান, এইটো উলিয়াব কৈছে এইটোৰ মান x ডিগ্ৰী মানে কিমান পাইছো
27 ডিগ্ৰী আশা কৰো বুজি পাইছা 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে ত্ৰিভুজ PQ আৰৰ QR বাহুক S বিন্দুলৈ বঢ়াই দিয়া যদি P কোণ সমান সমান 75 ডিগ্ৰী আৰু PRS equal 130 ডিগ্ৰী তেন্তে Q কোণৰ মান উলিওৱা তে ইয়াত আমাৰ দিয়া আছে এংগল P কোণ কিমান দিছে এংগল P কোণ 75 ডিগ্ৰী দিছে আমি চিত্ৰটো আঁকি লম যেহেতু ত্ৰিভুজ PQ এটা ত্ৰিভুজৰ QR বাহু হল এইডাল QR বাহু আমি S লৈ বঢ়াই দিছো তেতিয়াহলে এংগল PRS মানে এইটো কোণৰ মান হিয়তে দিছে 130 ডিগ্ৰী ন আৰু এই কোণটোৰ মান দিছে 75 ডিগ্ৰী আৰু আমি লিখো এংগল PRS equal 130 ডিগ্ৰী এতিয়া আমাৰ উলিয়াবলৈ কৈছে কিউ কোণৰ মান উলিয়াব লাগে তে আমি এটা শৰ্ত জানো যে ত্ৰিভুজৰ বহিকোণৰ মাপ যেহেতু আমি লিখিব পাৰো যেহেতু ত্ৰিভুজৰ বহিকোণৰ মাপ তাৰ বিপরীত অন্তকোণ দুটার বিপরীত অন্তকোণ দুটার যোগফলৰ সমান এটা আমি এটা শর্ত জানো যোগফলৰ সমান এই শর্ত মতে এই ত্রিভুজ PQ আর ত্রিভুজৰ বহিকোণ কোনটো আছে PRS এটো হল বহিকোণ আৰু তাৰ বিপৰীত অন্তকোণ P কোণ আৰু Q কোণ তে আমি লিখিব পাৰো এংগল P মানে ভিতৰৰ অন্তকোণ দুটা আছে প্লাস এংগল Q সমান সমান বহিকোণ আছে এংগল PRS এতিয়া মান কেটা বহাই দিও P কোণৰ মান কিমান আছে 75 ডিগ্ৰী প্লাস Q কোণৰ মান আমি উলিয়াব লাগে এংগল PRS ৰ মান আছে 130 ডিগ্ৰী আমি Q কোণ ৰাখি দিও এংগল Q ইকুৱেল কিমান হ'ব 130 ডিগ্ৰীৰ পৰা মাইনাস কি কৰিম 75 মাইনাস কৰি দিছো কিমান থাকিব এতিয়া ইকুৱেল কিমান হৈছে 55 ডিগ্ৰী Q কোণৰ মান আমি কিমান পাইছো 55 ডিগ্ৰী এতিয়া আমাৰ Q কোণ উলিয়াবলৈ কৈছে আকৰো বুজি পাইছা থ্যাংক ইউ 5 নম্বৰ প্ৰশ্নটো হল এটা ত্ৰিভুজৰ কোণ তিনিটাৰ মাপৰ অনুপাত 1:2:3 ত্ৰিভুজটোৰ কোণ তিনিটাৰ মাপ উলিওৱা এটা বস্তু মনত ৰাখিবা যদি ত্ৰিভুজ এটাৰ কোণ তিনিটাৰ মাপৰ অনুপাত দিয়া থাকে তেতিয়াহলে যি কেইটা ৰাশি সংখ্যা দিয়া থাকে তাৰ লগত যিকোনো এটা চলক ৰাশি ধৰিব লাগিব আৰু এইকেইটা যোগ কৰি 380 ডিগ্ৰী হলে অংক 180 ডিগ্ৰী হলে অংকটো হৈ যাব তেমি কি লিখিম ধৰা হল ত্ৰিভুজটোৰ কোণ তিনিটাৰ মাপ ক্ৰমে যিকোনো এটা চলক আমি x ধৰিম x ৰ লগত 1 ৰ লগত x মান কৰিলে প্ৰথমতে x ধৰিম পিছৰটো 2 ৰ লগত x মান কৰিলে twice x পিছৰটো 3x বুলি ধৰিম এতিয়া আমি এটা বস্তু জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান আছিল যেহেতু ত্ৰিভুজৰ তিনিটা বা কোণৰ সমষ্টি লিখিলে হৈ যাব তিনিটা কোণৰ সমষ্টি তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী আছিল সমান সমান 180 ডিগ্ৰী এতিয়া আমাৰ ইয়াত কোণ তিনিটা কি আছে প্ৰথমটো আছে x প্লাস পিছৰটো আছে 2x প্লাস পিছৰটো আছে 3x আমি ধৰিছিলো ঠিক আছে ইকুৱেল 180 ডিগ্ৰী তে x টোটাল কিমান হল ইয়াত আছে দুটা ইয়াত আছে তিনিটা পাঁচটা আৰু এটা ছটা x ইকুৱেল 180 ডিগ্ৰী তে আমি x ৰ মানটো উলিয়াব লাগে x টো ৰাখি দিও যেহেতু 6x ৰ লগত পূৰণ হৈ আছে সমান চিহ্ন ৰাইট সাইড গলে হৰণ হৈ যাব আৰু ইয়াত ইফালে আছে 180 ডিগ্ৰী কটাকটি কৰিলে কিমান বাৰ যাব 6 যাব 18 ৰ ভিতৰত 3 বাৰ
শূন্য আছে দিলো, তেতিয়াহ'লে x ৰ মান কিমান পাইছো 30 ডিগ্ৰী। এতেকে কোন তিনিটাৰ মাপ, এতেকে কোন তিনিটাৰ মাপ ক্ৰমে, প্ৰথমটো আমি কিমান ধৰিম x ধৰিম, x মানে কিমান ডিগ্ৰী পাইছিলো 30 ডিগ্ৰী। পিছৰটো আমাৰ কি আছিলে 2x, 2x মানে কিমান আছিল 2 ইনটু x ৰ সলনিত লিখিলো 30 ডিগ্ৰী ইকুৱেল 60 ডিগ্ৰী। পিছৰটো আছিলে 3x, 3x মানে 3 ইনটু x ৰ সলনিত 30 ডিগ্ৰী ইকুৱেল 90 ডিগ্ৰী। আশা কৰোঁ বুজি পাইছা। কিপ ৱাচ মাই চেনেল, ছাবস্ক্ৰাইব কৰিবা, লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।